ডিয়ার স্টুডেন্ট, আজি আমি আলোচনা কৰিম আমাৰ ৩ নম্বৰ ইউনিটৰ প্ৰথম টপিকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো আমাৰ আলোচনাৰ বিষয়বস্তু, যি বিষয়বস্তু আমাৰ পৰীক্ষাত প্ৰায়ে আহি থাকে সলনা সলনি হয়, অবজেক্টিভ আহে নহলে স্কোপ আহে। অৰ্থাৎ পৰিৱেশ শিক্ষাৰ উদ্দেশ্য আৰু পৰিৱেশ শিক্ষাৰ পৰিসৰৰ সম্বন্ধে প্ৰায় পৰীক্ষাত আহিয়ে থাকে। তো আমাৰ ৩ নম্বৰ ইউনিটৰ প্ৰথম যিটো টপিক আছে সেয়া হ'ল যে পৰিৱেশ শিক্ষাৰ ধাৰণা তোমালোকক ইতিমধ্যে দিয়া হৈছে। তাৰ পৰা বিশেষকৈ শৰ্ট কুৱেশ্যনবিলাক আহিয়ে থাকে। তো আজি আমি প্ৰথমতে আলোচনা কৰিম পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ। আৰু পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ ইতিমধ্যে তোমালোকৰ ফাইনেল পৰীক্ষাত দুবাৰকৈ আহি গৈছে। এবাৰ আহিছে তোমালোকৰ 2015 চনত, আকৌ আহিছে 2018 চনত। গতিকে এইবাৰ অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে। তো একদম সহজ, আমি মনত ৰাখিবও পাৰোঁ পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ কি। তো পৰিৱেশ শিক্ষাৰ প্ৰথম উদ্দেশ্যটো হ'ল সচেতনতাৰ সৃষ্টি কৰা। মানুহৰ সামগ্ৰিক পৰিৱেশ আৰু এই পৰিৱেশৰ বিভিন্ন সমস্যা সম্পৰ্কে ছাত্ৰ ছাত্ৰীৰ মনত সজাগতা সৃষ্টি কৰাই হ'ল পৰিৱেশ শিক্ষাৰ মূল উদ্দেশ্য। এৱাৰনেছ, যে কি মানুহৰ সামগ্ৰিক পৰিৱেশ মানে আমাৰ ওপৰত প্ৰভাৱ পৰা যিকোনো উদ্দীপক আৰু এই পৰিৱেশৰ বিভিন্ন সমস্যা আৰু এই পৰিৱেশে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু পৰিৱেশৰ সমস্যাৰ কাৰণে আজি আমি বিভিন্ন বেমাৰ আজাৰ বা প্ৰাকৃতিক দুৰ্যোগত আমি সন্মুখীন হৈ আছোঁ। সেই সম্বন্ধে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰাটোৱে হ'ল পৰিৱেশ শিক্ষাৰ মূল উদ্দেশ্য, যাতে ছাত্ৰ ছাত্ৰীসকলে সজাগ হৈ ইয়াৰ পৰা কেনেকৈ আমি হাত সাৰিব পাৰোঁ সেই বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সজাগ হ'ব পাৰে। এয়া হ'ল পৰিৱেশ শিক্ষাৰ মূল উদ্দেশ্য। দ্বিতীয় উদ্দেশ্য হ'ল জ্ঞান দান কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত জ্ঞান দান কৰা। অৰ্থাৎ শিক্ষাৰ্থীক তেওঁৰ পৰিৱেশৰ বিভিন্ন অংশ সম্পৰ্কে প্ৰয়োজনীয় জ্ঞান সৰবৰাহ কৰা। অৰ্থাৎ পৰিৱেশৰ আৰু মানুহৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক বুজাত আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীল আচৰণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰাত ছাত্ৰ ছাত্ৰীক সহায় কৰা। সেয়া হ'ল জ্ঞান দান। জ্ঞান দানত কি বস্তু ইয়াত সামৰি লয়? পৰিৱেশৰ মাজত যে পাৰস্পৰিক সম্পৰ্ক আছে, যে এজনৰ নোহোৱাকৈ আন এজন জীয়াই থাকিব নোৱাৰে। যেনে ভেকুলী নহ'লে সাপ নাথাকে, সাপ নাথাকিলে আকৌ আমাৰ পৰিৱেশৰ অন্যান্য জীৱৰ ওপৰত প্ৰভাৱ পৰে। যেনেকুৱা ধান থাকিলে আমি থাকিম, ধানৰ পৰা চাউল হ'ব, সেইখিনি আমি খাম। ঠিক তেনেকুৱা এটা পৰিৱেশৰ লগত আন এটা পৰিৱেশৰ যে সম্পৰ্কযুক্ত, সেই সম্পৰ্কৰ বিষয়ে পৰিৱেশ শিক্ষাই আমাক সজাগ কৰে। আৰু সেই বিষয়ে তোমালোকক জ্ঞান দান কৰাই হ'ল পৰিৱেশ শিক্ষাৰ মূল উদ্দেশ্য। আৰু এই জ্ঞান দান কৰাই খালি নহয়, সেই জ্ঞানৰ পৰিৱেশৰ প্ৰতি দায়িত্বশীল আচৰণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা। আৰু দায়িত্বশীল আচৰণ যাতে তোমালোকৰ মাজত সৃষ্টি হয়, যে পৰিৱেশৰ ক'ৰবাত যদি অৱক্ষয় হোৱা আৰম্ভ হৈছে বা কিবা সমস্যাৰ সৃষ্টি হৈছে, তাতে আমাৰ কৰণীয় কি আছে, আমি যাতে বিনা দ্বিধাই সেই কামটো কৰোঁ। কাৰণ পৰিৱেশ থাকিলে আমি থাকিম। ৩ নম্বৰ উদ্দেশ্যটো হ'ল মনোভাৱ। ইয়াত কৈছে শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সংৰক্ষণ উপযোগী মনোভাৱ জাগ্ৰত কৰা, পৰিৱেশৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ দায়িত্বশীল মনোভাৱ সৃষ্টি কৰা। অৰ্থাৎ পৰিৱেশৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে সক্ৰিয় অংশগ্ৰহণৰ মনোভাৱ গঢ়ি তুলিবলৈ আৰু সামাজিক মূল্যবোধ গঢ়ি তোলাত সাহায্য কৰাই হ'ল পৰিৱেশ শিক্ষাৰ আন এটা উল্লেখযোগ্য উদ্দেশ্য। এতিয়া আমি সচেতন হ'লোঁ, জ্ঞান হ'ল, কিন্তু আমাৰ মনোভাৱটো ঠিক নহয়। যি হৈছে মোৰ কি দায়িত্ব, এনে এটা মনোভাৱ লৈ থাকিলে পৰিৱেশৰ যি সমস্যা, সেই সমস্যা হৈয়ে থাকিব। তো এনেকুৱা এটা পজিটিভ মনোভাৱ আমাৰ সৃষ্টি কৰিব লাগে, যে যাৰ দ্বাৰা আমাৰ সন্মুখত পৰিৱেশ সম্বন্ধে যদি কিবা সমস্যাৰ সৃষ্টি হয়, আমি যাতে বিনা দ্বিধাই সেই সমস্যাৰ মোকাবিলা কৰিব পাৰোঁ। নেক্সট হ'ল দক্ষতা বৃদ্ধি। পৰিৱেশৰ সমস্যা সমাধানৰ বাবে ব্যক্তি আৰু সমাজক
দক্ষতা অৰ্জনত সাহায্য কৰা, অৰ্থাৎ শিক্ষাৰ্থীৰ পৰিৱেশ অৱক্ষয় ৰোধৰ উপযোগী দক্ষতা অৰ্জনত সহায় কৰা। খালি আমি পৰিৱেশৰ জ্ঞান লাভ কৰিলে নহ'ব, আমাৰ দক্ষতাও থাকিব লাগিব, কেনেকৈ সেইটো আমি ৰোধ কৰিব পাৰোঁ সেই বিষয়ে আমাৰ হাতে কামে পাৰ্গত হ'ব লাগিব। নেক্সট হ'ল যায় মূল্যায়ন দক্ষতা। সামগ্ৰিকভাৱে মানুহৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, নৈতিক আৰু সৃষ্টিধৰ্মী পৰিৱেশৰ মূল্যায়ন কৰি সমৃদ্ধ কৰাত সাহায্য কৰা। আমি মূল্যায়ন কৰাৰ ক্ষমতা, ইভেলুৱেশ্যন কৰাৰ ক্ষমতা আমাৰ পৰিৱেশ শিক্ষাৰ মাধ্যমেদি আমি ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিব লাগিব। আৰু সেই মূল্যায়ন ক'ত কৰিব লাগিব? সামাজিকভাৱে আমি মূল্যায়ন কৰিব পৰা হ'ব লাগিব। পৰিৱেশ শিক্ষাৰ উদ্দেশ্য হ'ল এইটো যে ইয়াৰ পৰা কি হ'ব পাৰে। অৰ্থনৈতিক মূল্যায়ন কৰিব পাৰিব লাগিব যে এই পৰিৱেশ অৱক্ষয় হ'লে আমাৰ অৰ্থনৈতিক কেনেকুৱা প্ৰভাৱ পৰিব। ৰাজনৈতিক মূল্যায়ন কৰিব পৰা হ'ব লাগিব, কাৰণ পৰিৱেশৰ ওপৰত ৰাজনীতি ওতঃপ্ৰোতভাৱে জড়িত। সাংস্কৃতিক মূল্যায়ন কৰিব পাৰিব লাগিব যে পৰিৱেশে আমাৰ কালচাৰবিলাক কেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে। নৈতিকতা, মৰেলিটি, সেই বিষয়ে মূল্যায়ন কৰিব পাৰিব লাগিব। আৰু সৃষ্টিধৰ্মী পৰিৱেশক মূল্যায়ন কৰি সমৃদ্ধ কৰাত সাহায্য কৰা। আৰু এইবিলাক মূল্যায়ন কৰি পৰিৱেশ কেনেকৈ সমৃদ্ধিশালী কৰিব পাৰি তাক আমাৰ সহায় কৰা। নেক্সট হ'ল যে আমাৰ পৰিৱেশ শিক্ষাৰ আন এটা উল্লেখযোগ্য উদ্দেশ্য হ'ল অংশগ্ৰহণ। খালি মূল্যায়ন কৰিলেই নহ'ব, আমি অংশগ্ৰহণ কৰিব লাগিব, প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব লাগিব। পৰিৱেশৰ অৱক্ষয় ৰোধ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণত উৎসাহিত কৰা। এয়ে হ'ল পৰিৱেশ শিক্ষাৰ আন এটা উদ্দেশ্য, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে উৎসাহপূৰ্ণভাৱে অংশগ্ৰহণ কৰে। যেনে বানপানীৰ সময়ত যাতে ক'ব নালাগে সেই অমুক মানুহক সাহায্য দিয়া বা এইটো ৰক্ষা কৰা, সেইটো ৰক্ষা কৰা। এনেকুৱা এটা মনোভাৱ পৰিৱেশ শিক্ষাৰ মাধ্যমেদি গঢ় দি তুলিব লাগিব যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যাতে স্ব ইচ্ছাই সেই পৰিৱেশ ভয়াৱহতাৰ পৰা ৰক্ষা কৰাত সহায় সহযোগ কৰে বা অংশগ্ৰহণ কৰে। নেক্সট পৰিৱেশ শিক্ষাৰ উদ্দেশ্য হ'ল প্ৰতিবন্ধকতা দূৰীকৰণ, অৰ্থাৎ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাসমূহ অপসাৰণ বাবে শিক্ষাদান কৰা। বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাসমূহ অপসাৰণৰ বাবে শিক্ষাদান কৰা, অৰ্থাৎ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট। এই ক্ষেত্ৰত পৰিৱেশে কেতিয়াবা আমাক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে, বাধাৰ সৃষ্টি কৰে। সেই বাধাসমূহ কেনেকৈ আমি নোহোৱা কৰিম তাৰ বাবে পৰিৱেশ শিক্ষাৰ মাধ্যমত আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষাদান কৰাই হ'ল পৰিৱেশ শিক্ষাৰ আন এটা উদ্দেশ্য। আৰু যিটো আটাইতকৈ ডাঙৰ উদ্দেশ্য সেইটো হ'ল বিশ্ব সংহতি। পৰিৱেশটো খালি আমাৰ বা তোমাৰ বা আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ সমস্যা হৈ থকা নাই, ই গোটেই বিশ্বতে প্ৰভাৱ পৰে। সিদিনা আমাজনত জুই লাগিছিল, গোটেই বিশ্বতে প্ৰভাৱ পৰিছে, কাৰণ অক্সিজেনৰ পৰিমাণ কমি গৈছিল। বৰ্তমান আমাৰ দুলীয়াজান বাগজানত তৈলখাদত বিস্ফোৰণ হৈ জুই লাগিছে, যাৰ ফলত আমাৰ কি হ'ব? পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। এই ক্ষেত্ৰত বিশ্বই সকলো ক্ষেত্ৰত সহায় সহযোগিতা দৰকাৰ, কাৰণ খালি আমাৰ সেই সমস্যা তাতে বাগজানত হৈ থকা নাই, সেই সমস্যা গোটেই বিশ্বৰ ওপৰতে পৰিব। কাৰণ এই জুয়ে আমাৰ অক্সিজেন কমাই দিব, কাৰ্বন ডাই অক্সাইড বঢ়াই দিব, ওজন স্তৰটো কমাই দিব, যাৰ প্ৰভাৱ আমাৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে গোটেই বিশ্ববাসীৰ ওপৰত পৰিব। পৰিৱেশ সংৰক্ষণৰ বাবে বিশ্ব সংহতিৰ মনোভাৱ সৃষ্টি কৰা এই শিক্ষাৰ আন এটা উল্লেখযোগ্য লক্ষ্য বা উদ্দেশ্য। এতিয়া হওঁ আমি পৰিৱেশ শিক্ষাৰ পৰিসৰ। আমাৰ পৰিৱেশ শিক্ষাই কোনবিলাক বিষয়বস্তু আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আলোচনা কৰে সেই বিষয়ে আমি জানি ৰখা উচিত। আৰু এই পৰিসৰ সম্বন্ধে প্ৰায়ে তোমালোকৰ পৰীক্ষাত আহিয়ে থাকে, গতিকে তোমালোকে ভালদৰে পৰিৱেশ শিক্ষাৰ পৰিসৰ সম্বন্ধে ভালকে মনত ৰাখিবা। 2017 চনতো ইতিমধ্যে তোমালোকৰ পৰীক্ষাত আহি গৈছে। তো পৰিৱেশ শিক্ষাৰ পৰিসৰ ক'ব গ'লে বৰ্তমান সময়ত পৰিৱেশ শিক্ষা এক গুৰুত্বপূৰ্ণ বিষয়। আৰু পৰিৱেশ শিক্ষাৰ উপৰোক্ত আলোচনাৰ পৰা আমি গম পালোঁ যে পৰিৱেশ শিক্ষাৰ পৰিসৰ যথেষ্ট বহল। ইয়াক আমি কেইটামান কথাৰে
ইয়াৰ বিষয়ে আমি আলোচনা কৰি শেষ কৰিব নোৱাৰোঁ। মানুহৰ জীৱনৰ লগত পৰিৱেশ শিক্ষাৰ পৰিসৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। পৰিৱেশ শিক্ষাৰ পৰিসৰ ইমানেই বহল যে প্ৰাকৃতিৰ সকলো বিভাগেই ই সাঙুৰি লয়। সামাজিক, অৰ্থনৈতিক, কাৰিকৰী, নৈতিক, শৈক্ষিক আদি সকলোবোৰ দিশেই ইয়াৰ অন্তৰ্ভুক্ত হৈ আছে। তথাপিও আমাৰ আলোচনাৰ সুবিধাৰ্থে আমি ইয়াক কেইটামান সৰু সৰু ভাগ কৰি আমি তোমালোকলৈ আলোচনা আগবঢ়াম। প্ৰথম পৰিৱেশ শিক্ষাৰ পৰিসৰ হ'ল পৰিৱেশৰ প্ৰতি সুস্থ মনোভাৱ আৰু মূল্যবোধ গঠন কৰা। পৰিৱেশৰ প্ৰতি সুস্থ মনোভাৱ আৰু মূল্যবোধ গঠন কৰাটো পৰিৱেশ শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত। পৰিৱেশৰ উপযুক্ত ব্যৱহাৰ আৰু ইয়াক ৰক্ষণাবেক্ষণ দিয়াটো বৰ্তমান প্ৰতিজন ব্যক্তিৰে এক আৱশ্যকীয় কৰ্তব্য বুলি বিবেচিত হৈছে। ইয়াৰ বাবে পুৰণি ধ্যান ধাৰণা আদি বৰ্জন কৰি নতুন মনোভাৱ আৰু মূল্যবোধৰ প্ৰয়োজন। এই ক্ষেত্ৰত পৰিৱেশ শিক্ষাই মানুহক এনে দিশবোৰৰ প্ৰতি সচেতন কৰি তোলে। এই দিশবোৰ প্ৰণালীবদ্ধ জ্ঞান প্ৰদান কৰাটোৱে এই পৰিৱেশ শিক্ষাৰ অন্তৰ্গত। নেক্সট হ'ল যে পৰিৱেশ শিক্ষা পৰিসৰৰ অন্তৰ্ভুক্ত বিষয় হ'ল প্ৰদূষণৰ সমস্যা। সাধাৰণতে আমাৰ চাৰিওফালে পৰিৱেশ সুস্থ জীৱন যাপনৰ অনুপযোগী হৈ উঠা অৱস্থাই হৈছে প্ৰদূষণ। পৰিৱেশ শিক্ষাই মানুহৰ জীৱনৰ প্ৰক্ৰিয়া এনে প্ৰদূষণসমূহৰ প্ৰভাৱৰ বিষয়ে বিশ্লেষণ কৰে, অৰ্থাৎ পৰিৱেশৰ প্ৰদূষণৰ স্বৰূপ অধ্যয়ন, বিশ্লেষণ আৰু ইয়াৰ প্ৰতিকাৰকৰণৰ উপায় উদ্ভাৱন কৰা আদি পৰিৱেশ শিক্ষাৰ অন্তৰ্ভুক্ত। ৩ নম্বৰ ইয়াৰ পৰিৱেশ শিক্ষাই সাঙুৰি লয় পৰিৱেশৰ অৱনয়ন। মানুহৰ দায়িত্ব জ্ঞানহীন আচৰণৰ বাবে বৰ্তমান পৰিৱেশৰ অৱনয়ন ঘটিছে। মানুহৰ দ্বাৰা সৃষ্টি এই সমস্যাবোৰৰ বিশ্লেষণ আৰু ইয়াৰ প্ৰতিকৰণৰ উপায় উদ্ভাৱন কৰাটো পৰিৱেশ শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত। যিবিলাক কাম আমি কৰি আছো, যিটো প্ৰাকৃতিক পৰিৱেশ আমিয়ে ধ্বংস কৰি আছো। আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে আমি বিভিন্ন এনেকুৱা কাৰ্য কৰি আছো, যি কাৰ্যৰ দ্বাৰা পৰিৱেশবিলাক দিনে দিনে অৱনয়ন হৈ আছে। গতিকে পৰিৱেশ শিক্ষাৰ অন্তৰ্ভুক্ত বিষয় হ'ল এই অৱনয়নসমূহ ৰোধ কৰি বা বিশ্লেষণ কৰি বা সমস্যাবোৰ বিশ্লেষণ কৰি ইয়াৰ প্ৰতিকাৰৰ উপায় উদ্ভাৱন কৰাটো হ'ল পৰিৱেশ শিক্ষা আন এটা বিষয়বস্তু। পৰিৱেশ আইন সংক্ৰান্ত পৰিৱেশৰ আইনটো আমাৰ পৰিৱেশ শিক্ষাৰ অন্তৰ্ভুক্ত। পৰিৱেশ সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বৰ্তমান অনেক আইন বলবৎ কৰা হৈছে। এই আইনসমূহৰ প্ৰতি জনসাধাৰণক সচেতন কৰি তোলাৰ লগতে আইনসমূহ সফলভাৱে কাৰ্যকৰীকৰণৰ ব্যৱস্থা সম্পৰ্কেও পৰিৱেশ শিক্ষাত অধ্যয়ন কৰা হয়। কাৰণ পৰিৱেশ সংৰক্ষণৰ কাৰণে এতিয়া বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰা হৈছে বিভিন্ন দেশত। সেই আইনসমূহৰ বিষয়ে তুমি আমি সজাগ কৰাটোৱে পৰিৱেশ শিক্ষাৰ আন এটা পৰিসৰৰ অন্তৰ্ভুক্ত। জনসংখ্যা বিস্ফোৰণ। আমি জানো জনসংখ্যা বিস্ফোৰণে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱৰ সৃষ্টি কৰিছে। গতিকে এই জনসংখ্যাসমূহ নিয়ন্ত্ৰণ কৰি কেনেকৈ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰি, সেই বিষয়ে শিক্ষা দিয়াটো পৰিৱেশ শিক্ষাৰ আন এটা উদ্দেশ্য। অৰ্থাৎ জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশৰ সমস্যাসমূহৰ মাজত এক ঘনিষ্ঠ আৰু প্ৰত্যক্ষ যোগাযোগ আছে। জনসংখ্যাৰ বৃদ্ধিয়ে পৰিৱেশৰ ওপৰত তীব্ৰ চাপৰ সৃষ্টি কৰে। গতিকে পৰিৱেশ শিক্ষাই জনসংখ্যা বৃদ্ধিৰ বাস্তৱ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে। ৬ নম্বৰ হ'ল প্ৰাকৃতিক সম্পদৰ অৱক্ষয়। আৰু এইটো আমি তোমালোকে স্বচক্ষুৰে চাই আছা প্ৰাকৃতিক সম্পদসমূহ কেনেকৈ অৱক্ষয় হৈছে। এয়া কয়লা খনন, খাৰুৱা তেল উৎপাদন, বনজ সম্পদ ধ্বংসকৰণ, নিজৰ বিল্ডিংটো ভালকৈ বনাবৰ কাৰণে নদীৰ পৰা বালি খান্দি আনি আমি গৰাখহনীয়াৰ সৃষ্টি কৰিছোঁ। আমাৰ কাৰেণ্টৰ কাৰণে আমি বৃহৎ নদী বান্ধৰ সৃষ্টি কৰি তাত থকা জৈৱ বৈচিত্ৰ্যবোৰ আমি ধ্বংস কৰিছোঁ। গতিকে এই প্ৰাকৃতিক সম্পদসমূহ অৱক্ষয় নোহোৱাকৈ আমি পৰিৱেশত কেনেকৈ সহ অৱস্থান কৰি জীয়াই থাকিব পাৰোঁ, সেইটো পৰিৱেশ শিক্ষাৰ আলোচনাৰ বিষয়বস্তু। বৰ্তমান জনসংখ্যা বিস্ফোৰণৰ ফলত অথবা মানুহৰ জীৱনৰ মানদণ্ড উন্নত কৰি তুলিবলৈ যাওঁতে অবিবেচনাপূৰ্ণ ব্যৱস্থাৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয় ঘটিছে। গতিকে প্ৰাকৃতিক সম্পদসমূহৰ উৎস আৰু সেইবোৰ গুণাগুণ হ্ৰাস হোৱাৰ কাৰণ আদিৰ বিষয়ে এই পৰিৱেশ শিক্ষাই আলোচনা কৰে। জীৱনৰ মানদণ্ড
বিষয়ে পৰিৱেশ শিক্ষাই উন্নত কৰে, এই আলোচনা কৰে। মানুহৰ স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বিভিন্ন দুৰাৰোগ্য, পুষ্টিহীনতা, শিশুৰ মৃত্যু, বিকলাংগতা, শিশুৰ জন্ম আদি নানা কথা পৰিৱেশৰ বিভিন্ন অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। পৰিৱেশ শিক্ষাই এনে সকলোবোৰ দিশৰ ওপৰত আলোকপাত কৰে। বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱ। আন এটা পৰিৱেশ শিক্ষা পৰিৱেশৰ অন্তৰ্ভুক্ত হ'ল বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱ। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰে বিকাশৰ গতি খৰতকীয়া কৰি তুলিছে, কিন্তু এই বিকাশৰ দ্বাৰাই পৰিৱেশৰ ওপৰত এক প্ৰতিকূল প্ৰভাৱ সৃষ্টি কৰিছে। পৰিৱেশৰ লগত সুস্থ সমাযোজন স্থাপন কৰি বিকাশৰ ধাৰা অক্ষুণ্ণ ৰখাৰ উপায় আৰু কৌশলসমূহৰ বিষয়ে পৰিৱেশ শিক্ষাত আলোচনা কৰা হয়। বিভিন্ন সন্থাৰ ভূমিকা। পৰিৱেশৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে বৰ্তমান বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহ স্থানীয়, জাতীয় আৰু আন্তৰ্জাতিক পৰ্যায়ৰ বিশিষ্ট ভূমিকা গ্ৰহণ কৰে। এই সংস্থাসমূহৰ ভূমিকাসমূহৰ বিষয়ে পৰিৱেশ শিক্ষাত আলোচনা কৰা হয় বা পৰিৱেশ শিক্ষাৰ অন্তৰ্ভুক্ত বিষয়বস্তু। ইয়াৰ বাদেও আমি জানো পৰিৱেশ শিক্ষা হৈছে যায় পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ কাৰণে শিক্ষা। তো পৰিৱেশৰ বিষয়ে আমাৰ কোনবিলাক বিষয়বস্তু আমাৰ আলোচনা কৰে যে পৰিৱেশৰ মাধ্যমেৰে সহজে শিক্ষা আহৰণ কৰিব পাৰি। চৰাই চিৰিকটি, গছ বন আদিৰ বিষয়ে পাঠ্যপুথিৰ পৰা জ্ঞান আহৰণ কৰাতকৈ পৰিৱেশৰ পৰা প্ৰত্যক্ষভাৱে মানুহৰ জ্ঞান আহৰণ কৰিব পাৰি। পৰিৱেশৰ জৰিয়তে মানুহে পৰিৱেশ অবিহনে জীয়াই থাকিব নোৱাৰে। একোটা পৰিয়ালত জন্মগ্ৰহণ কৰা শিশুটো বিভিন্ন স্তৰৰ মাধ্যমেদি অৰ্থাৎ বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক কালৰ জীৱন কটাবলগীয়া হয়। প্ৰত্যেক স্তৰতে পৰিৱেশৰ কথা জনা অপৰিহাৰ্য। পৰিৱেশ শিক্ষাই মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱেশে পেলোৱা প্ৰভাৱৰ কথাও উনুকিয়াই দিয়ে। পৰিৱেশৰ পৰাই প্ৰকৃত সুখ পোৱা যায়। প্ৰাকৃতিক ভাল পালেহে মানুহে প্ৰকৃত সুখী হ'ব পাৰে। এতিয়া পৰিৱেশৰ কাৰণে পৰিৱেশ শিক্ষা সাঙুৰি লোৱা অন্য এটা দিশ হৈছে পৰিৱেশৰ কাৰণে শিক্ষা। বৰ্তমান যুগত পাৰিপাৰ্শ্বিক ক্ৰম বিৱৰ্তনৰ হোৱা দেখা যায়। জনসংখ্যাৰ বিস্ফোৰণ, বৈশ্বিক সম্পদৰ অৱনয়ন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা উদ্ভাৱন হোৱা সামগ্ৰীৰ প্ৰৱাহ হোৱা বায়ু, পানী, মাটি প্ৰদূষণে মানৱ সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিয়া দেখা গৈছে। এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় উদ্ভাৱন অতি প্ৰয়োজন হৈ পৰিছে। সেই বিষয়সমূহ আলোচনা কৰাটো পৰিৱেশ শিক্ষাৰ আন এটা পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত বিষয়বস্তু। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় আমি ৩ নম্বৰ কাৰেণ্ট ট্ৰেণ্ড অফ এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ সাম্প্ৰতিক ধাৰাৰ যিটো ৩ নম্বৰ আমাৰ আলোচনাৰ বিষয়বস্তু আছিল প্ৰথম টপিকৰ, সেইটো তোমালোকে ভালকৈ বুজি পাইছা আৰু বহুত ইম্পৰ্টেণ্ট হয় আৰু অতি সহজ। তোমালোকে পৰীক্ষাত আহিলে লিখিব পাৰিবা বুলি মই আশা ৰাখিছোঁ। আৰু ভালকৈ মনত ৰাখিবলৈ হ'লে পৰিৱেশ শিক্ষাৰ পৰিসৰ সম্বন্ধে এটা মাইণ্ড মেপ দিয়া আছে, সেই মাইণ্ড মেপটো তোমালোকে ভালকৈ চাই ল'বা। ধন্যবাদ।